এইটো আমাৰ কাৰণে খুব সুখৰ খবৰ আৰু অনাগত দিনলৈকে এইটোৱে আমাৰ ভাল মেছেজ নতুন প্ৰজন্মৰ কাৰণে এনেকুৱা এটা গাঁও অঞ্চলত যে এটা ধুনীয়া একাডেমি খুলিছে তাই এটা ধুনীয়া ডাঙৰ পদক্ষেপ সেইটোক লৈ আমি খুব গৌৰৱ কৰিছো আৰু সবতকৈ ডাঙৰ কথা তাই ফাৰ্ষ্ট যেতিয়া আৰ্ট অফ লিভিঙৰ কোৰ্স কৰিছিলে তাই তেতিয়া মানে ফাৰ্ষ্ট যেতিয়া মেডিটেশ্যন কৰি উঠিছিলে কৈছে যে বিভাবা মোৰ এটা থটছ আহিছে যে মোৰ সেই জায়গাখিনিত এটা ডাঙৰ একাডেমি খুলিম তো মানে সেইটো এটা বহুত ডাঙৰ কথা এই তেতিয়াই সেই থটছ আহিছিলে আৰু তাৰপিছত তাই কাম আমি কৈছিলো যে কামটো ষ্টাৰ্ট কৰা আৰু উইদিন 5 মান্থৰ ভিতৰত তাই গোটেইখিনি কাম ইমান ধুনীয়াকে কৰিছে যাৰ কাৰণে মানে সঁচাকে খুব ভাল লাগিছে তাই যে ইমানখিনি কাম কৰিব পাৰিছে আমি তাইক লৈ খুব গৌৰৱ কৰো আৰু আগলৈকে আমি ইনস্পায়াৰ কৰিম যে ল'ৰা ছোৱালীবিলাকক আহক ইয়াতে জয়েন কৰক আৰু যোনে যাৰ খেলিবৰ মন আছে সুবিধা পোৱা নাই সেই সুবিধাকণ তাই দিব বহুতে বেছি ভাল লাগিছে যিহেতু সকলোৱে গম পাইছে যোনটো মোৰ সপোন আছিলে এটা বক্সিং একাডেমি ওপেনিং কৰাৰ আৰু হেতু কালিলৈ দিঠক হ'ব গৈ আছে আৰু লগতে তাতকৈ ডাঙৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব কাইলে মোৰ এই বহুত স্পেশাল ডেটো তেওঁ থাকিব তাৰ বাবে মোৰ বহুতে বেছি ভাল লাগিছে তেওঁক বহুত ধন্যবাদ জনাইছো আৰু সকলোৰে আশীৰ্বাদতে কৰবাত নহয় কৰবাত ষ্টাৰ্ট কৰিব পাৰিছো এই একাডেমিটো আৰু সকলোৰে সাপোৰ্ট আছে সকলোৰ পৰা আশীৰ্বাদও বিচাৰিছো আৰু লগতে চেষ্টা কৰিম যাতে ইয়াত ভাল প্লেয়াৰ উলিয়াব পাৰো অনাগত টাইমত যাতে অলিম্পিয়ান তথা আমাৰ ইন্টাৰনেশনাল লেভেলৰ ল'ৰা ছোৱালী নেশনাল লেভেলৰ কাৰণে ল'ৰা ছোৱালী যাতে মই ইয়াৰ পৰা উলিয়াব পাৰো প্ৰস্তুতি যেহেতু স্টাৰ্টিংতে ভবা নাছিলো একেবাৰে ডাঙৰকে বা অলপ ভালকে কৰা হ'ব বুলি জাস্ট মই ভাবিছিলো যে একেবাৰে বেসিক ফেসিলিটি কাৰণ মাটিটো এনেকে আছিল সো মই ভাবিছিলো যে একেবাৰে বেসিক ফেসিলিটি দি পিনি ষ্টাৰ্ট কৰো কিন্তু লাহে লাহে ষ্টাৰ্ট কৰাৰ পিছত এতিয়া ভাল হৈ আহিছে আৰু ভাল লাগিছে কাৰণ ওচৰৰ ল'ৰা ছোৱালীবোৰে এটা ভাল প্লেটফৰ্ম পাব পাৰে যাতে ইয়াৰ পৰা আৰু ইয়াত ধৰি লওক ভাল এজন কোচ থাকিব আৰু মই গোটেই শেডিউলটো মেনেজ কৰিম আৰু এটা জিম আছে তাতো ভালদৰে যাতে ট্ৰেইনিং কৰিব পাৰে ফিজিও এই সকলোখিনি আমি ফেসিলিটি ৰাখিম বুলি চেষ্টা কৰিছো ৰাখিবৰ কাৰণে চেষ্টা কৰিছো যাতে যিমানখিনি পাৰো চেষ্টা কৰি গৈছো আগলৈ দেখো কি হয় আৰু স্থানীয় ল'ৰা ছোৱালীবোৰ যেহেতু একেবাৰে গাঁও অঞ্চল হয় সো মই ইয়াত একেবাৰে ফিজ বহুত বেছি ল'ব নোৱাৰি সো একেবাৰে বেসিক এটা ফিজ ৰখা হৈছে যাতে আমি কোচজনৰ যোনটো স্যালাৰি হয় হেতুকে যাতে তাৰ পৰা দিব পাৰো আৰু বেলেগ ধৰণে একো ভবা হোৱা নাই চেষ্টা কৰিম যাতে নিজৰ পৰা কিমান দিব পাৰো মোৰ তাৰহে প্ৰচেষ্টা থাকিব আৰু অনাগত সময়ত যদি কোনোবাই সহায় কৰে ধৰি লওক তেনেহলে নিশ্চয় আৰু ভাল কৰিব পাৰিম বুলি মই ভাবো